নমস্কাৰ, খুলুমবাই আৰু জোহাৰ। মোৰ নাম শিৱম চক্ৰৱৰ্তী। মই নম্বৰ 4 বাখংগুৰি LAC-ৰ পৰা মই তাৰমানে ভাৰতীয় গণ পৰিষদ দলৰ তাৰমানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো মই নম্বৰ 4 বাখংগুৰি সমষ্টিৰ কাৰণে। আজি তাৰমানে নিৰ্বাচন খেলাৰ কাৰণটোৱে হ'ল আমাৰ বেংগলী জাতিৰ অধিকাৰ, আমাৰ যোনটো ৰাজনৈতিক অধিকাৰ, আমাৰ শিক্ষাগত অধিকাৰ, এইবিলাকৰ কাৰণে আজি মই তাৰমানে যুঁজ দিবলৈ ওলাইছিলো। তো আমি আমাৰ UPPL দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাৰমানে নীতি আৰু আদৰ্শত তাৰমানে এট্ৰাক্ট হৈ পেলাই তেখেতৰ কাম কৰাৰ যোনটো তাৰমানে প্ৰক্ৰিয়া আছে তাত এট্ৰাক্ট হৈ পেলাই মই তাৰমানে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছো যে বৃহৎ বাঙালী জাতিৰ স্বাৰ্থত আজি আমি মানে ভাৰতীয় গণ পৰিষদ দলে বা মই নম্বৰ 4 বাখংগুৰি সমষ্টিৰ পৰা মই প্ৰমোদ বড়ো ডাঙৰীয়া তাৰমানে নিঃস্বাৰ্থভাৱে মই সাপোৰ্ট আগবঢ়াইছো যাতে আমাৰ বৃহৎ বাঙালী জাতিৰ ডেভেলপমেন্টৰ কাৰণে, আমাৰ কমিউনিটিৰ ডেভেলপমেন্টৰ কাৰণে আমি যাতে আগবাঢ়ি লৈ যাব পাৰো। আৰু মোৰ এইটো দৃঢ় বিশ্বাস যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে সক্ৰিয় নেতৃত্বত যাতে আমি আমাৰ বেংগলী জাতিক আগবাঢ়ি লৈ যাব পাৰো, যাতে আমি এতিয়াও বহুত পিছ পৰি আছো। আমাৰ এইটো দৃঢ় বিশ্বাস যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি পিছ পৰি থকা যিবিলাক অঞ্চলত আছো বা পিছ পৰি থকা আমি যিবিলাক তাৰমানে আমাৰ কাৰণত আছো, আমি যাতে এই মানুহবিলাকক আমি আগবাঢ়ি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যাতে আমি আগবাঢ়িব পাৰো, তাৰ কাৰণে আমি ভাৰতীয় গণ পৰিষদ দলৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক তাৰমানে নিস্বাৰ্থভাৱে আমি সাপোৰ্ট কৰিম, যাতে জাতিৰ স্বাৰ্থত। মই একচুৱেলি সংগঠন বেংগলী সংগঠনত মই 16টা বছৰ কাম কৰিছো। মোৰো নীতি আদৰ্শ কিছুমান আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাৰমানে নীতি আদৰ্শৰ লগত মই তাৰমানে বহুত এট্ৰাক্টিভ মানে মই হৈছো। তাৰ কাৰণে আজি মই মুকলিভাৱে UPPL দল তথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আৰু আদৰ্শত মানে এট্ৰাক্ট হৈ পেলাই আজি মই মোৰ পূৰ্ণ সমৰ্থন প্ৰমোদ বড়ো ডাঙৰীয়ালৈ মই আগবঢ়ালো, এইটো আশাৰে যে প্ৰমোদ বড়ো ডাঙৰীয়া মানে জাতি সকলো BTC-ত মানে বসবাস কৰি 26টা জাতি জনগোষ্ঠীৰ মানে উত্থানৰ কাৰণে, ডেভেলপমেন্টৰ কাৰণে যেনেকুৱা বিগত 5 বছৰত কাম কৰিছিলে তেতিয়াই মানে আৰু কাম কৰি যাব বুলি মই আশা মই মনত ৰাখি পেলাই আজি মই প্ৰমোদ বড়ো ডাঙৰীয়াক নিস্বাৰ্থভাৱে সমৰ্থন জনালো। মই এইটো ইমানখিনি কথাৰে মই বক্তব্য মই ইয়াতে সামৰিলো, এইটো আশাৰে যে আমি বৃহত্তৰ বাঙালী জাতিৰ স্বাৰ্থত মই ইলেকশ্যন খেলিবলৈ ওলাইছিলো, প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিলো, কিন্তু আমি চালো যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে নীতি আদৰ্শত আমি মানে একেলগত আছো বা আমি ভৱিষ্যতেও আমি একেলগত কাম কৰিবলৈ তাৰমানে প্ৰচেষ্টা চলাম। ধন্যবাদ।